ঢিঙত যিটো ঘটনা হৈ গ'ল, মই বাৰে বাৰে কৈ আছোঁ আৰু এই কথাটো মই আজি আকৌ এবাৰ ৰিপিট কৰিছোঁ যে লোকসভা নিৰ্বাচনৰ পিছত ৰাষ্ট্ৰীয় ৰাজনীতিত হোৱা এটা যিটো পৰিৱেশ আৰু ধুবুৰীৰ দৰে লোকসভা নিৰ্বাচনত এটা বিশেষ দলৰ বিজয়ৰ পিছত আমাৰ ৰাজ্যত কিছু ব্যক্তিয়ে অপৰাধজনিত কাম কাজত তৎপৰ হৈ উঠা আমি দেখা পাইছোঁ আৰু প্ৰায় 22টা ঘটনা আগত সংঘটিত হয়। যোৱাকালি ঢিং, তেজপুৰ, গোসাইগাঁৱতো এনেকুৱা ঘটনা সংঘটিত হয়। এইটো নহয় যে এনেকুৱা বিক্ষিপ্ত ঘটনা আন জিলাসমূহতো নহয়, কিন্তু হঠাতে এই ধৰণৰ ঘটনাবিলাক বাঢ়ি যোৱা আমি দেখা পাইছোঁ আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি ল'বলগীয়া কঠোৰ সিদ্ধান্তসমূহো আমি য'ত যেনেকৈ পাৰোঁ আমি লৈছোঁ। মই ভাবোঁ যে ৰাজনৈতিক পৃষ্ঠপোষকতা নাথাকিলে এই ঘটনাবিলাক কমি যাব, কিন্তু এই ঘটনাবিলাকত যেতিয়া ৰাজনৈতিক পৃষ্ঠপোষকতা আহে, ছ'চিয়েল মিডিয়াত তেওঁলোকক সমৰ্থন জনোৱা হয়, সাহস জনোৱা হয়, তেতিয়া অপৰাধীয়ে সাহস পায় আৰু অপৰাধীয়ে সাহস পালে এই ঘটনাবিলাক সমাজত বৃদ্ধি হয়। গতিকে মই সকলোকে অনুৰোধ কৰিম যে এনেকুৱা ঘটনা যাতে সমাজত নহয় তাৰ বাবে সমাজ একত্ৰিত হৈ থাকিব লাগিব, সংগঠিত হৈ থাকিব লাগিব আৰু ৰাজ্য চৰকাৰে লোৱা কঠোৰ পদক্ষেপসমূহক সমৰ্থন জনালে আমি এই কাম কাজসমূহ বা এনেকুৱা অপৰাধমূলক ঘটনাসমূহ আমি নিৰ্মূল কৰিবলৈ সক্ষম হ'ম। মই এটাই ক'ম যে আপোনালোকে যিয়ে নকৰক কিয় আইন হাতত তুলি নল'ব। আমি যিয়ে নকৰোঁ কিয় আইন হাতত নুতুলাকৈ আমি শান্তিপূৰ্ণভাৱে যি কৰোঁ আমাৰ কোনো ক'বলগীয়া নাই। আইন হাতত তুলি ল'ব নালাগে। সি মিয়াৰ বিৰুদ্ধেই হওক, অসমীয়াৰ বিৰুদ্ধেই হওক, মাৰোৱাৰীৰ বিৰুদ্ধে হওক, বঙালীৰ বিৰুদ্ধে হওক বা আমাৰ নিজৰ বিৰুদ্ধেই হওক, আইন হাতত নুতুলাকৈ আমি আমাৰ অহিংসা আৰু গণতান্ত্ৰিক নীতিৰে আমি আমাৰ কামবিলাক কৰি যাব লাগে। সলিউশ্যন হৈছে অসমীয়া জাতি একতা হৈ থিয় দিয়া। গতিকে অসমীয়া যেতিয়া একতা হৈ থিয় হৈ থাকিব তেতিয়ালৈকে ক'তো অসুবিধা নহয়, আমি চলি থাকিব পাৰিম। কিন্তু আমিয়ে যেতিয়া একতা হৈ নাথাকোঁ তেতিয়া আমি দুৰ্বল হৈ যাম। আজি ঢিঙত যদি আপোনালোকে চাই, এইটো খালী ধৰ্ষণৰ ঘটনা নহয়, অসমীয়া মানুহখিনিক বাৰে বাৰে ভীতিগ্ৰস্ত কৰি থকা হৈছে যাতে শেষ অসমীয়াখিনিও তাৰ পৰা ওলাই আহে। এদিন ঢিং অসমীয়া সভ্যতাৰ পীঠভূমি আছিলে, আজি তাত এতিয়া 10,000 অসমীয়া মানুহো নাই। ঢিং টাউনক বাদ দিলে তাত আৰু অসমীয়া মানুহ নায়েই, অথচ গোটেই গাঁওবিলাকৰ নাম চাব গোটেই অসমীয়া নাম। গতিকে এই ঘটনাটো অকল ধৰ্ষণৰ ঘটনা বুলি ধৰি নল'ব, ইয়াৰ পিছফালে এটা ডাঙৰ ষড়যন্ত্ৰ আছে। বৰপেটাত এটা ঘটনা যদি হয় তাত আপোনালোকে দেখা পাব ঘটনাবোৰ মাৰ্জিনত হয়। তাৰমানে যি গাঁৱত ডেম'গ্ৰাফি চেঞ্জ আৰম্ভ হৈছে ঘটনাবোৰ তাতে হৈ থাকে যাতে মানুহবিলাক সোনকালে সোনকালে তাৰ পৰা ওলাই আহে। কেইদিনমান আগতে বৰপেটাত এটা ঘটনা হ'ল, শ্মশান এখনৰ সন্মুখত গৈ পেলাই তালা মাৰা হুলস্থুল লগাই দিলে। কিয়? তাত অলৰেডি আমাৰ মানুহে মাটি বিক্ৰী কৰা আৰম্ভ কৰিছে, হুলস্থুল লগাই দিলে মানুহে ঘৰ এৰি গুচি আহেতো মাটিখিনি সোনকালে বিক্ৰী হৈ যায়। চ' ইয়াৰ লগত মাটি বিক্ৰী এটা ডাঙৰ ষড়যন্ত্ৰ লুকাই থাকে। আজিয়ে মই আপোনাক কওঁ, ঢিঙত যিজনী ছোৱালীৰ লগত ঘটনাটো হ'ল, পৰিয়ালটোৱে মোক আজি জনাইছে যে তেওঁলোক আৰু ঢিঙত থাকিব নোখোজে। তাৰমানে কি? এটা সফল হৈ গ'ল, 5 বিঘা মাটি গ'ল, আৰু মাটিটো কোনে কিনিব? এনেকুৱা অদ্ভুত দাম তেওঁলোকে আগবঢ়াই দিয়ে, যি মাটিৰ দাম 5 লাখ টকা 50 লাখ টকা দিম বুলি কৈ দিয়ে। তেতিয়া মানুহে আৰু কিমান দেৰি ৰখি থাকিব? ঠিক আছে, যদি 50 লাখ টকা মই পায়ে যাওঁ, নগাঁও টাউনত মাটি এডোখৰ পাম,
গতিকে মানুহে 50 লাখ টকাটো লৈ লয় আজি আমাৰ যেনেকৈ মই কৈ আছোঁ USTMত আজি USTMৰ সাধাৰণ কথা এটা ইমান প্ৰতিবাদ কিয় হৈছে কাৰণ বহুত বুদ্ধিজীৱীক বহুত শিক্ষকক ডাঙৰ ডাঙৰ দৰমহা দি চাকৰি দি দিছে গতিকে এটা নহলে সাধাৰণ এটা USTM কত মানুহৰ লগত কত হৈ থাকে পানী আহাহে কথা কোৱা হৈ আছিল কিন্তু তাতে ইমান ডাঙৰ ঘটনা মিডিয়াই তেডিয়া ইমান ডাঙৰ আপোনালোকে লগ পালে এইটো প্ৰশ্ন মোক খুদে কিয় খুদে ইট ইজ অল গেম অফ মানি অসমীয়া মানুহৰ পৰা ফাইনেন্সিয়েল ক্ষমতাবিলাক শিফট হৈ আছে বিত্তীয় ক্ষমতাবিলাক আমাৰ হাতৰ পৰা ওলাই গৈ আছে আৰু তাৰ সুযোগ লৈ আছে আজি এই যে কিছুমান মানুহ ধৰাত পৰে ক্ৰাইম হয় বেষ্ট অফ দা উকিল তেওঁলোকে থিয় কৰাই দিয়ে আৰু আমাৰ ভিকটিম ফেমিলিয়ে উকিলে বিচাৰি নাপায় কাৰণ হাইকোৰ্টত এটা উকিল ধৰিবৰ কাৰণে পাৰ হিয়াৰিং 50,000 1 লাখ টকা দিব লাগে তেওঁলোকৰ কাৰণে কমিউনিটিটো আহি যায় আমাৰ কাৰণেতো কোনো নাহে সেইকাৰণে যিবিলাক মানুহে মুখ খালি কৈ থাকে ৰাজনীতি কৰে এইটো ইয়াত ৰাজনীতিৰ একোৱে কথা নাই আৰু আপোনালোকে জানে যে এইবিলাক জাগাত মোৰো পপুলাৰিটি কংগ্ৰেছতকৈ কম নহয় ময়ো গৈ ৰাজনীতি কৰিব পাৰোঁ মোৰ লগত ভালো আজিও মই এইবোৰ জাগাত গ'লে মোৰ মিটিং শুনিব 30-40 হাজাৰ মানুহ আজিও ৰাতি আহি যাব কিন্তু য'ত ৰাজনীতি কৰিলে দেশৰ ক্ষতি হয় তাত আমি ৰাজনীতি নকৰোঁ কথাটো ইমানেই কৰা হৈছে কালি পীযুষ হাজৰিকাক মই হেতু কাৰণে পঠাইছিলোঁ গাঁওখন শিডিউল কাষ্ট হয় আমি এখন এতিয়া যেটো মাইক্ৰো শিডিউল কাষ্ট শিডিউল ট্ৰাইব আনিছোঁ কালি মই পীযুষ হাজৰিকাক হেতু কথাই আলোচনা কৰিবৰ কাৰণে পঠাইছিলোঁ এতিয়াতো বটদ্ৰৱাত আইনী সুৰক্ষা দিলোঁ ঢিঙতো জগন্নাথ মন্দিৰ আছে হেতু বহুত পুৰণা তাক কেন্দ্ৰ কৰি আইনখন ঢিঙতো আহিব পাৰে এইবিলাক কামেটো মই কৰি আছোঁ আপোনালোকে যদি অলপ ৰাজনীতিৰ পৰা দূৰত গৈ মোৰ কামখিনি যদি চাই মই সেইখিনিকে কৰি গৈ আছোঁ বাকি মই একো কৰা নাই এটা আইনখনতো সেইটোৱে আনিছোঁ যে 250 বছৰত যি এটা মন্দিৰ আছে নামঘৰ আছে তাক কেন্দ্ৰ কৰি 5 কিলোমিটাৰ আমি বান্ধি ল'ব পাৰোঁ কালি মই পীযুষ হাজৰিকাক ঢিঙত হেতু কাৰণে মেইনলি পঠাইছিলোঁ যে মানুহখিনিৰ লগত আলোচনা কৰি আহক যাতে মাটি বাৰী বিক্ৰীটো বন্ধ হৈ যায় কিন্তু আমাৰ মাজতো কিছুমান মানুহ থাকে বেছি দাম পাই কাৰণে বিক্ৰী কৰিব খোজে আৰু মানুহৰ সকলো মানুহৰ মাইণ্ডছেটটো একে নহয় প্ৰথম এজন সোমাই লয় আৰু এজন সোমোৱাৰ পিছতে তাতে বিশেষ ধৰণৰ বন্যপ্ৰাণী এটা বা বিশেষ ধৰণৰ প্ৰাণী এটা খোৱা আৰম্ভ হয় তেতিয়া ওচৰৰ মানুহবোৰ নিজে আঁতৰিব আৰম্ভ কৰে ই এটা পুৰা পেটাৰ্ণ হয় প্ৰথমতে গাঁৱত এজন মানুহ সোমাই ল'ব দুজন মানুহ সোমাই ল'ব তাৰ পিছত তেওঁলোকে ক'ব নালাগে যে তাতে গো ভক্ষণ আৰম্ভ হয় লাহে লাহে আমাৰ মানুহবিলাক নামঘৰত যোৱা মানুহ ধৰ্মত যোৱা মানুহ ঘৰত আলোচনা আৰম্ভ হয় যে ইয়াত কেনেকৈ থাকোঁ লাহেকৈ তেওঁলোক ওলাই আহিব আৰম্ভ কৰে বৰপেটা মঙলদৈত এইবিলাকে ঘটনা ঘটি আছে প্ৰথমতে দুজন মানুহ সোমালে এটা মানুহজনকতো আমি আইনমতে বাধা দিব নোৱাৰোঁ যে আপুনি ঘৰত এইটো খাব সেইটো নাখাব তেওঁলোকে ঘৰত এটা বিশেষ গো ভক্ষণ কৰিলে চামৰা বা কিবা এটা বস্তু বাহিৰত পৰিলে লাহে লাহে গাঁৱৰ কাষৰ বিধৱা মানুহগৰাকীয়ে খবৰ পালে যে ইয়াততো আমাৰ গাঁৱত গৰু আহি সোমালে গৰু খাইছে পুতেকক কয় বাবা মই আৰু ইয়াত থাকিব ইচ্ছা নাই দে মোক লৈ যা তাৰ পৰাই আৰম্ভ হয় তাৰ পিছত লাহেকৈ য'ত নামঘৰত ভাদ মাহৰ নাম হৈছে তাত লাহেকৈ আজান আৰম্ভ হয় তেতিয়া আমাৰ মানুহখিনিয়ে কয় যে যা ইয়াত আৰু থাকিব নালাগে মাটিখিনি বাবা বিক্ৰী কৰ এনেকৈতো বৰপেটা নলবাৰী ধুবুৰীৰ পৰা আমাৰ মানুহবিলাক ওলাই গুচি আহিলে এতিয়া আগত কোনো মুখ্যমন্ত্ৰী এইটো কথা নকৈছিল অন্তত মইতো সাহসেৰে কৈ আছোঁ তাৰ কাৰণে মোক গালিও দিছে কিবাও কৰিছে হয়তো মোৰ কেতিয়াবা লাইফটো থ্ৰেটেন হৈ যাব ইমান কথাটো কোনেও নকয় কিন্তু মই কৈ আছোঁ যে কাৰণ মই কোৱাটো মই ভাবোঁ এইটো মোৰ দায়িত্ব সেইকাৰণে মই কৈ আছোঁ আৰু ইয়াত ভোটৰ লগত একো কথা নাই ভোটটো মই খুজিলে তাতেও পাই যাম এবাৰো আপোনালোকে দেখিছে যে মই কৰিমগঞ্জত ভোট খুজিছোঁ মই পাইছোঁ মোৰ এখিনিও দম আছে তাতে গৈ ভোট লোৱাৰ কিন্তু যেতিয়া এটা অসমখন সঁচাকৈ আজি সংকটত আছে সেইকাৰণে মই ভোটৰ ৰাজনীতিটো কৰিব খোজা নাই ইমানে কথা
कुछ मैं क्या कर पाता हूँ? लोग तो माइनॉरिटी बनी रहा है, अभी लैंड लॉस कुछ लाया हूँ प्रोटेक्ट करने के लिए। देखिए, एक कैंडल होता है, वो तो सूरज नहीं हो सकता है ना। मैं खुद जल सकता हूँ और जब तक जल के ख़त्म नहीं होता हूँ तब तक रोशनी दे सकता हूँ, लेकिन मैं तो कभी सूरज तो नहीं हो सकता हूँ ना। तो जितना मेरे से हो सकता है मैं कर रहा हूँ। काफ़ी उसके लिए चैलेंजेस भी है, तकलीफ भी है, प्राइवेट पर्सनल काफ़ी तकलीफ है। उसके लिए मैं, मेरा फैमिली सबको गाली देता है लोग, अपना भी तकलीफ हो रहा है, लेकिन सहन रहा हूँ। कहाँ? नहीं, देखिए, there are, when in our society, no society is perfect. Crime against women is reality, but in Assam, crime against women has came down by 100% in last 3 years. So things are improving, but this crime against women, what I have described, the real intention is not against crime against women. Real intention is much more bigger. That is what I am trying to understand. কোনোবাই যদি ঢিংটোক খালি ৰেপ বুলি ভাবি থৈ দিছে, এইটো ভুল কৰি আছে। ঢিংটো ৰেপ নহয়, ৰেপৰ লগত মাটি সভ্যতা ইয়াত বহুত কথা জড়িত হৈ আছে। ইয়াত এজেণ্ডা থাকে, নহ'লে তিনিজন ল'ৰাই জানে যে কিবা এটা কৰিলে পুলিচে মোক নেৰে, তথাপিতো কিয় কৰে? যেতিয়া মই জেহাদ শব্দটো কওঁ মানুহে বেয়া পায়। But these are very, very serious things. আৰু এই কথাবোৰ গুৱাহাটীত গম নাপায়। বৰপেটা, সৰ্থেবাৰী, জনিয়া, বাগবৰত থকা অসমীয়া মানুহবিলাকৰ লগত কথা পাতিব, মই কোৱা কথাখিনিয়ে তেওঁলোকে ক'ব। এইটো মই কোৱা কথা নহয়। বৰক্ষেত্ৰী, মুকালমুৱাত যিমান অসমীয়া মানুহ আছে, কেতিয়াবা আপোনালোকে তেওঁলোকৰ ঘৰত ভাত খাব গৈ কথা পাতিব, মই কোৱা কথাখিনিয়ে তেওঁলোকে ক'ব। কালি ঢিঙৰ মহিলাখিনিকতো মই শিকাই দিয়া নাছিলোঁ, কিন্তু ঢিঙৰ মহিলাখিনিতো মই কোৱা কথাখিনিকে কৈ আছিলে। মইতো মহিলাখিনিক টিউশ্যন কৰি দিয়া নাছিলোঁ, কিন্তু তেওঁলোকে মই কোৱা কথাখিনিয়েতো তেওঁলোকে কৈ আছিলে। গতিকে এইবিলাক হৈছে আমাৰ জীৱনৰ একোটা নিৰ্মম সত্য। ইয়াক আৰু ছ'চিয়েল মিডিয়া কৰি, টুইটাৰ কৰি, উপলুঙা কৰি এইটোতো বদলাব নোৱাৰি। No, देखो, in Assam, this is a design which is on for last 30 years. That is why Assam agitation happened. So nothing, I do not want to subscribe this to the Laden, some radical. It is not. In Assam, this is happening from last 30-35 years. We have identified radicals. 1979, Assamese people has warned everybody that this is going to happen. Because we are facing this situation continuously.